আজি কেবিনেটে জিলা পৰিষদসমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষ এই সংক্ৰান্তত মহিলাৰ বাবে সংৰক্ষণ, অনুসূচিত জাতিৰ বাবে সংৰক্ষণ আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ এই তিনিওটা লটাৰীৰ জৰিয়তে কৰিবলৈ সিদ্ধান্ত লয়। বিভিন্ন ৰাজনৈতিক দলৰ উপস্থিতিত লটাৰী হ'ব আৰু লটাৰীয়ে নিৰূপণ কৰিব কোন সমষ্টি মহিলা হ'ব, কোনজন জিলা পৰিষদৰ সভাপতি অনুসূচিত জাতিৰ হ'ব, কোনজন জিলা পৰিষদৰ সভাপতি অনুসূচিত জনজাতিৰ হ'ব। আজি আমি ৰুলখন এমেন্ড কৰিলো। আগত আছিলে পপুলেশ্যন ৱাইজ, এতিয়া আমি কৰিলো লটাৰী ৱাইজ। গতিকে আজি কেবিনেট হ'ল, কালি নটিফিকেশ্যন হ'ব। নটিফিকেশ্যন হোৱাৰ পিছত পঞ্চায়ত মিনিষ্টাৰে 6-7 দিন 3 দিনত যেতিয়াই কৰে ৰাজনৈতিক দলসমূহক মাতিব লাগিব, চিঠি এখন দিলে 72 ঘণ্টা সময় দিব লাগিব। এইটো প্ৰক্ৰিয়া আৰু আজি কেবিনেট হৈ গ'ল। ৰাতি মই মেমৰেণ্ডামখনত চহী কৰি দিম, কালি পৰহি ৰুলখন উলিয়াব, তাৰপিছত ডিপাৰ্টমেণ্টে নটিচ দিব, লটাৰীৰ কাৰণে ৰুম এটা ঠিক কৰিব, পলিটিকেল পাৰ্টিখিনিক মাতিব। দুদিনত মাতিলে তেওঁলোকে ক'ব যে কম সময়ত আমি নাহো, অন্ততঃ আমাক 3 দিন সময় দিয়ক, 7 দিন দিয়ক। এই যিটো প্ৰক্ৰিয়া